অগ্নিশিখা সাংস্কৃতিক ডান্স একাডেমীৰ উদ্যোগত সদৌ ভিত্তিত সৃষ্টিশীল নৃত্য সংগীত আৰু সাজপাৰ প্ৰতিযোগিতা আয়োজন কৰে মৰাণ ঠাকুৰবাৰীৰ মিলিত শিল্পী সমাজ মৰাণধাম নাট্য মন্দিৰ চৰাইদেউৱে। উল্লেখযোগ্য যে 1 ফেব্ৰুৱাৰী দেওবাৰে লক্ষ্মীপ্ৰিয়া গগৈক উক্ত অনুষ্ঠানত শিশু শিল্পী সন্মান প্ৰদান কৰে। সৰস্বতী নয়ন মিলন ডান্স একাডেমী শুভ উদ্বোধন অনুষ্ঠানত ডিমৌ মধুপুৰ নৃত্যৰ প্ৰতিযোগিতাত লক্ষ্মীপ্ৰিয়া গগৈয়ে প্ৰথম স্থান অধিকাৰ কৰি শিৱসাগৰ জিলা জাজি চন্দ্ৰধৰ গগৈ শংকৰদেৱ শিশু নিকেতনলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে যোৰহাট জিলা হাঁচৰা চাংমাই গাঁৱলৈও গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। মৰাণ ঠাকুৰবাৰীৰ মিলিত শিল্পী সমাজ মৰাণহাট নাট্য মন্দিৰ চৰাইদেউ উক্ত অনুষ্ঠানত চুমকি গগৈকো শিশু শিল্পী সন্মান প্ৰদান কৰে। যিহেতু সৰস্বতী নয়ন মিলন ডান্স একাডেমী শুভ উদ্বোধনী অনুষ্ঠানত ডিমৌ মধুপুৰ নৃত্য প্ৰতিযোগিতাত চুমকি গগৈয়ে দ্বিতীয় স্থান অধিকাৰ কৰি শিৱসাগৰ জিলা জাজি চন্দ্ৰধৰ গগৈ শংকৰদেৱ শিশু নিকেতনলৈ গৌৰৱ কঢ়িয়াই আনিছে, লগতে শিৱসাগৰ জিলা বৰুৱাকুৰি গাঁৱলৈও গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।